পক্ষৰ দলপতিগৰাকী আগবঢ়ালে এনেখন ভ্ৰান্ত বিধান আগবঢ়ালে যিখন ভ্ৰান্ত বিধান আৰ্টিফিচিয়েল ইন্টেলিজেন্স বিপদ সম্পদ তাতে তেওঁ আবদ্ধ হৈ য'ত নেকি মাননীয় অধ্যক্ষ মহোদয়ৰ পৰা অনুমতি নোলোৱাকৈ কেৱল তেওঁ মাত্ৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কেৱল সুবিধাসমূহৰ কথা ক'লে ছ'চিয়েল মিডিয়াৰ কথা ক'লে কিন্তু তেওঁ আপোনাৰ জৰিয়তে মই সোঁৱৰাই দিবলৈ ভাল পাম যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ তেওঁ এটা কোনো ধৰণৰ সঠিক সদুত্তৰ এটা সঠিক সংজ্ঞাৰে ক'ব নোৱাৰি তেখেত কেৱল মাত্ৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সুবিধাৰ কথা তেওঁ আবদ্ধ হৈ থাকিল মানে অধ্যক্ষ মহোদয় আৰ্টিফিচিয়েল ইন্টেলিজেন্স এটা এনেকুৱা এটা বস্তু এনেকুৱা এটা বৰ্তমান সময়ত এটা উন্নত মানৰ টেকনলজি যি নেকি বৰ্তমান সময়ত মানুহক এনেকুৱা ধৰণে আক্ৰমণ কৰিব ধৰিছে যিদৰে আমি গাখীৰ হৈ সাপ পোহাৰ দৰে এটা অৱস্থাৰ সৃষ্টি কৰিছোঁ আমি নিজে মাননীয় অধ্যক্ষ মহোদয় শিক্ষাৰ ইয়াৰ যদি নিগেটিভ দিশসমূহ চোৱা হয় বা ইয়াৰ লাভালাভখিনি যদি চোৱা হয় তেতিয়াহ'লে মাননীয় অধ্যক্ষ মহোদয় আমি দেখিবলৈ পাম যে ই আমাক এনেকুৱা ধৰণে অপকাৰ কৰিছে যাৰ কোনো ধৰণৰ আমি উল্লেখ দিব নোৱাৰো মাননীয় অধ্যক্ষ মহোদয় শিক্ষাৰ ক্ষেত্ৰত ই ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰিটিকেল থিংকিঙৰ ক্ষমতা হ্ৰাস কৰিছে মাননীয় অধ্যক্ষ মহোদয় সেইজন ছাত্ৰৰ কথা ক'ব বিচাৰিছো যিজন ছাত্ৰই চেট জিপিটি আৰু ব্লকছৰ সহায় লৈ কিতাপৰ কুৱেশ্যন ফটো মাৰি যেতিয়া পৰীক্ষা যেতিয়া উত্তৰ লিখে সেইজন ছাত্ৰ ছাত্ৰীৰ জীৱনত এয়াই কিমান পৰিমাণে লাভকাৰী সেই কথা সকলোৱে যিহেতু গম পাইছে মাননীয় অধ্যক্ষ মহোদয় অলপ আগতে যোৱা বছৰ 56 বছৰ এজন ব্যক্তি নিজৰ মাতৃক হত্যা কৰি নিজে আত্মহত্যা কৰিছিল এনেকুৱা এটা পৰ্যায়লৈ আমি অৱনত হৈছোঁ মাননীয় অধ্যক্ষ মহোদয় য'ত তেওঁ নিজৰ পৰামৰ্শ ভ্ৰমণ শক্তিশালী হৈ চেট জিপিটিৰ প্ৰতিকে মতিভ্ৰম হৈছিল য'ত নিজৰ জীৱনক তেওঁ শেষ কৰিবলৈ সক্ষম হৈছিল মাননীয় অধ্যক্ষ মহোদয় গোপনীয়তা আৰু তথ্য সুৰক্ষাৰ ক্ষেত্ৰত এই এআই এনেকুৱা ধৰণে আমাক বিপদ ঘটাইছে য'ত নেকি আমাৰ ভইচ লিক হৈছে আমাৰ ডাটা প্ৰাইভেচি লিক হৈছে প্ৰতিজন ব্যক্তিৰ জীৱনৰ কাৰণে এক আশংকাৰ সৃষ্টি কৰা এই এআই আজি আমাৰ সদনত উত্থাপিত হৈছে এনেখন ভ্ৰান্ত বিধক যিখনক মই আজি সহজে বিৰোধিতা কৰি মই বিৰোধী আসন গ্ৰহণ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় যদি চাবলৈ যোৱা হয় 2023-24 চনত ডিপফেক ভিডিঅ'ৰ 90% বৃদ্ধি পাইছে যাৰ ফলত সহজতে মানুহৰ যিকোনো ফটো ভিডিঅ' আপলোড কৰি মানুহক মিছামিছি ধাৰণাই মানুহক বিভিন্ন ধৰণৰ বিপদত পেলাব পাৰে মাননীয় অধ্যক্ষ মহোদয় অতি শেহতীয়াকৈ ৱৰ্ল্ড ইকনমিক ফৰাম ডাভোছত যিখন প্ৰগ্ৰেম অনুষ্ঠিত হৈছিল তাত স্পষ্টভাৱে লিখা হৈছিল যে 2030 চনৰ ভিতৰত এই এআই 85 মিলিয়ন চাকৰি তেওঁলোকে গ্ৰহণ কৰিব য'ত নেকি যিসকল তাত কৰ্মসংস্থাপন লাভ কৰিছে সেই মানুহসকলক এআই তাৰ পৰা আঁতৰাই পঠিয়াব গতিকে এনেকুৱা এটা আমি অতিশয় এটা দুৰ্যোগসমূহ পৰিৱেশলৈ আমি গৈ আছোঁ য'ত নেকি যিসমূহ মানুহে কৰ্মসংস্থাপন লাভ কৰিছে তেওঁলোকক এআই তেওঁলোকৰ কৰ্মস্থলীৰ পৰা সংস্থাপনৰ পৰা আঁতৰাই পেলাব গতিকে ভাবিলেই ভয় লাগে মাননীয় অধ্যক্ষ মহোদয় মানৱ সৃজনীয়তাৰ অৱক্ষয় ঘটাইছে এআই মাননীয় অধ্যক্ষ মহোদয় যে নেকি এটা ক্লিকতে এটা ছেকেণ্ডতে সংগীত কবিতা গানৰ সৃষ্টি কৰিব পাৰে সেই এআই যিসকল কবি হওক সাহিত্যিক হওক শিল্পী হওক সংগীতজ্ঞ হওক তেওঁলোকৰ নিজৰ মানদণ্ড নষ্ট কৰিছে মাননীয় অধ্যক্ষ মহোদয় ঠিকেই আছে মাননীয় চৰকাৰী পক্ষৰ সদস্য দলপতিগৰাকীয়ে কোৱাৰ দৰে এআই আমাক বহু ক্ষেত্ৰত সহায় কৰিছে মই তাতো সন্মত কিন্তু মাননীয় অধ্যক্ষ মহোদয় আমি কেৱল তাৰ ধনাত্মক দিশটো চালে নহ'ব ই আমাক কিমান পৰিমাণে নেতিবাচক দিশে আমাক অন্যায় কৰিছে তাৰ ক্ষেত্ৰত আমি মন কৰিব লাগিব নহ'লে মাননীয় অধ্যক্ষই হাত পুহি গাখীৰ খোৱালো বৃদ্ধি নামত বিষ পালো নিজৰ হাতে নিজৰ পাক কাটিলো সুবিধাৰ আশাত ভৱিষ্যত হেৰুল মাননীয় অধ্যক্ষ মহোদয় আমি বৰ্তমান এনেকুৱা পৰ্যায়ত উপস্থিত হৈছোঁ কি য'ত এআই আমাক চাৰিওফালৰ পৰা আগুৰি ধৰিছে মাননীয় অধ্যক্ষ মহোদয় আগফালে দুৱাৰগান পাছফালে ধুবাং এনে ভ্ৰান্ত বিধক আজি সদন উত্থাপন কৰি মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলে আমাক ভ্ৰমিত কৰিবলৈ আগবাঢ়িছে মাননীয় অধ্যক্ষ মহোদয় এআই চেট বক্স ব্যৱহাৰ কৰি নন কনসেনচুৱেল সেক্সুৱেল এণ্ড ডিফেক্ট মেছেজ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিছে এই এআই মাননীয় অধ্যক্ষ মহোদয় ভাল বেয়া ন্যায় অন্যায় বিচাৰ কৰিব নোৱাৰা এই এআই কিদৰে আমাৰ বাবে লাভকাৰী হ'ব তাক আমি ক'ব নোৱাৰো মাননীয় অধ্যক্ষ মহোদয় ই শক্তি হ'লেও পাৰে ই বুদ্ধিও হ'ব পাৰে কিন্তু মাননীয় অধ্যক্ষ মহোদয় ই মানুহৰ দৰে দয়ালু হ'ব নোৱাৰে
ই মানুহৰ মন জয় কৰিব নোৱাৰে মানৱ ৰক্ষা মহোদয় বৰ্তমান সময়ত এআই এনেকুৱা এটা স্তৰ পাইছেগৈ য'ত নেকি মানৱ ৰক্ষা মহোদয় ই আমাক চাকৰি গ্ৰাহকৰ পৰা আৰম্ভ কৰি মানুহৰ মন মগজু ক্ৰিয়া কৰি এনেকুৱা এটা অৱস্থাত সৃষ্টি কৰিছে য'ত নেকি আমি এআইৰ গোলাম হৈছো মানৱ ৰক্ষা মহোদয় যি সময়ত আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যিখিনি টেকনলজি ব্যৱহাৰ কৰি আছো উদাহৰণস্বৰূপে আমি যেতিয়া পঢ়িবলৈ বহু দেশৰ ভাৰতবৰ্ষত বৰ্তমান 80-90% ছাত্ৰ-ছাত্ৰী নিজৰ মগজুৰ পৰিৱৰ্তে ChatGPTৰ সহায় লৈ নিজৰ প্ৰশ্ন উত্তৰ কৰিছে য'ত নেকি তেওঁলোকৰ চিন্তা শক্তি ম্লান কৰিছে নিজৰ প্ৰতিনিধিত্বৰ অৱক্ষয় হৈছে তেনেস্থলত মানৱ ৰক্ষা মহোদয় আজি সদা উত্থাপিত এনেকুৱা ভ্ৰান্ত বিধকৰ মই সহজে বিৰোধ কৰিছো আৰু আপোনাৰ জৰিয়তে মই চৰকাৰী পক্ষৰ সদস্যসকলক অনুৰোধ জনাওঁ যে তেওঁলোকেও এনে এখন ভ্ৰান্ত বিধক আজি সদনৰ মাজমজিয়াৰ পৰা বাতিল কৰি আমাৰ সৈতে সহযোগিতা কৰক আৰু দেশৰ নৱপ্ৰজন্মৰ ভৱিষ্যতক সুৰক্ষিত কৰক ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ মাননীয় সদন